আমি ভাৰত ৰাষ্ট্ৰৰ সন্তান, আমি হিন্দু। গতিকে আমি এখন হিন্দু শাসিত চৰকাৰ থকাৰ পিছতো কেন্দ্ৰীয়তেই হওক ৰাজ্যিকতেই হওক একোখন আমি কেন্দ্ৰীয় যি চৰকাৰ আছে, সেই চৰকাৰসকলৰ ক্ষেত্ৰত আমি হিন্দুসকল একেবাৰে অসুৰক্ষিত অনুভৱ কৰা হৈছে, যাৰ কাৰণে আজি আমি সমবেত হ'ব লগা হৈছে। যে আজি ধৰ্মান্তৰণকৰণেই হওক বা বিভিন্ন মঠ মন্দিৰ সুৰক্ষাৰ ক্ষেত্ৰতেই হওক বা আমাৰ নিজৰ জীয়ৰী বোৱাৰী সুৰক্ষাৰ ক্ষেত্ৰতেই হওক, যে আমি কোনো ক্ষেত্ৰতে আজি হিন্দুবিলাক আমি সুৰক্ষিত নহয়, যাৰ কাৰণে আজি আমি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিব লগা হৈছে। যে যদি প্ৰকৃতাৰ্থত আমি হিন্দুত্বক বজাই ৰাখিবলগীয়া হয়, যদি আমি হিন্দু বুলি ক'বলগীয়া হয়, তেতিয়াহ'লে আমাৰ প্ৰয়োজন হ'লে আমাৰ সংবিধান আমি পৰিৱৰ্তন কৰিব লাগিব। আৰু যাৰ কাৰণে আজি আমি সমবেত হৈছোঁ যে সমগ্ৰ হিন্দুক আমি জাগৰণ কৰি ভাৰত যে হিন্দু ৰাষ্ট্ৰ, ইয়াক প্ৰতিপন্ন কৰিব লাগিব আৰু আমাৰ অধিকাৰ আমি আমাৰ প্ৰাপ্য আদায় কৰিব লাগিব। গতিকে সেয়েহে আজি আমি সমবেত হৈছোঁ। বাকী আমাৰ যিখিনি আজি ক'বলগীয়া আছে, এইখিনি মই পিছত আপোনালোকৰ আগত ৰাখিম। সদ্যহতে মই আমাৰ বলান বৈশ্য ডাঙৰীয়াক ইয়াৰ বিশদভাৱে আপোনালোকৰ আগত দাঙি ধৰিবলৈ মই আহ্বান জনালোঁ। সন্মিলিত হৈ এই ঠাইৰ পৰাই আমি হিন্দু ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছোঁ। আজি 1200 শতিকাৰ পৰা ভাৰতবৰ্ষত হিন্দুৰ ওপৰত আক্ৰমণ চলি আছে। বিদেশী আক্ৰমণকাৰীৰ পৰা আৰম্ভ কৰি আমাৰ দেশত আমাৰ বায়ু পানী সেৱন কৰি আমাক শাসন কৰি থকা লোকসকলেও পৰৱৰ্তী পৰ্যায়ত হিন্দুৰ ওপৰত অত্যাচাৰ চলালে। গতিকে আমি ভাবিছিলোঁ যে যেতিয়া কেন্দ্ৰত এখন তথাকথিত হিন্দুত্ববাদী চৰকাৰ আহিব, তেতিয়া নিশ্চয় এইবোৰ ঘটনাৰ অৱসান ঘটিব, কিন্তু আমি সেইটো দেখিবলৈ নাপালোঁ। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ হ'ল আৰু 2016 চনত অসমতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ হ'ল, কিন্তু তেওঁলোকৰ চৰকাৰ থকাৰ পিছতো ভাৰতবৰ্ষত অসমত হিন্দুৰ ওপৰত অত্যাচাৰ চলিয়েই থাকিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ থকাৰ পিছতো মহাৰাষ্ট্ৰত সন্যাসীক নিৰ্মমভাৱে হত্যা কৰা ঘটনা ভাৰতবৰ্ষৰ ৰাইজে পাহৰিব পৰা নাই, অসমৰ ৰাইজে পাহৰিব পৰা নাই। কেৰালাত হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, তামিলনাডুত হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, পশ্চিমবংগত জীৱ জন্তুৰ দৰে হিন্দুক হত্যা কৰা হৈছে। আমি সদ গৌৰৱে থকা, আমি দম্ভ কৰা এখন আমাৰ চৰকাৰ থকাৰ পিছতো, গতিকে আমি ক'ব বিচাৰিছোঁ যে অসমত অতি হিন্দুত্ববাদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ থকাৰ পিছতো অসমত প্ৰতিদিনেই জীয়ৰী বোৱাৰী লাঞ্ছিত হৈ আছে। অসমত প্ৰতিদিনেই হিন্দুত্বৰ ওপৰত অত্যাচাৰ চলি আছে। আজি হিন্দুৰ মঠ মন্দিৰৰ পৰা প্ৰণামী পইচা গৈ হজ যাত্ৰীক সাহায্য দিয়া হয়। গতিকে এইবিলাক যি ঘটনা ঘটি আছে, এইবিলাকৰ কাৰণে আমি যি প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিদিনেই অসমত হিন্দু লোকক ধৰ্মান্তৰিত কৰি থকা হৈছে খ্ৰীষ্টিয়ান মিছনাৰীৰ দ্বাৰা। প্ৰতিদিনে হিন্দু বোৱাৰী জীয়ৰীক লাভ জেহাদৰ চিকাৰ কৰি লোৱা হৈছে। আমি এইবিলাক চৰকাৰৰ ওচৰত বাৰম্বাৰ আমি এইবিলাকৰ প্ৰতিৰোধ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, কিন্তু চৰকাৰ অপৰাগ, চৰকাৰে আমাক সুৰক্ষা দিব নোৱাৰে। কাৰণ তেওঁলোকেও সেই সংবিধানৰে ওচৰত শপত খাই শাসনভাৰ হাতত লৈছে, যিখন সংবিধানে কেৱল হিন্দুক দমন কৰিবলৈহে সৃষ্টি কৰা হৈছে, ৰচনা কৰা হৈছে, আৰু অন্য ধৰ্মৰ লোকক তোষামোদ কৰাৰ কাৰণে সৃষ্টি কৰা হৈছে। গতিকে আমি এই গোটেই হিন্দুত্ববাদী লোকসকলে একাধিক ক্ষত্ৰাধিকাৰ লগ হৈ ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লাগে আৰু সংবিধান সলনি কৰি মনুস্মৃতিৰ আধাৰত সংবিধান নতুনকৈ ৰচনা কৰিব লাগে বুলি আমি আজি দাবী উত্থাপন কৰিছোঁ। অহা 30 জুনত গুৱাহাটীত আমি হিন্দু ৰাষ্ট্ৰৰ দাবীত ৰাজ্যিক অভিৱৰ্তন কৰিবলৈ গৈ আছোঁ। তাত সকলো হিন্দুত্ববাদী নেতা, কাৰ্যকৰ্তা, কৰ্মী, সদস্যক আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে এইখিনি আজি আমি ইয়াতে হোৱা সিদ্ধান্ত, আমি আহ্বায়ক কমিটি এখন গঠন কৰা হৈছে। শ্ৰী শ্ৰী জনাৰ্দন গোস্বামীদেৱক মুখ্য আহ্বায়ক হিচাপে লৈ আমি সকলোবিলাক আহ্বায়ক হিচাপে লৈ এখন 51 জনীয়া সমিতি গঠন কৰা হৈছে। 30 জুনত হয়তো এটা নতুন হিন্দুত্ববাদী সংগঠন জন্ম হ'ব, যোনে ভাৰতীয় সংবিধান সলনি কৰা আৰু হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ দাবীক মূল দাবী হিচাপে লৈ কাম কৰিব। গতিকে আপোনালোকক আমি
আমাৰ যি বিবৃতি আছে বিবৃতি দিছোঁ আপোনালোকক। নিশ্চিতভাৱে আপোনালোকৰ প্ৰশ্ন থাকিব, সেই প্ৰশ্নত আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। মাজুলীত যি খ্ৰীষ্টানৰ ধৰ্মান্তৰণকৰণৰ যি ব্যৱস্থা প্ৰক্ৰিয়া আজিও অব্যাহত আছে। মই যোৱা পৰহিও যোৱা কালি মই এটা ফেচবুক পোষ্ট দিছোঁ, য'ত খ্ৰীষ্টানসকলে সৰু সৰু পুস্তিকা বনাই স্কুল কলেজৰ ষ্টুডেণ্টৰ হাতত তুলি দিছে, যে যাৰ জৰিয়তে তেওঁলোকে খুব কম হেৰিয়াৰ জৰিয়তে পৰিশ্ৰমৰ জৰিয়তে যাতে তেওঁলোকক লালায়িত কৰিব পাৰে, এটা তেওঁলোকৰ কৌশল চলি আছে। আৰু এই লৈ পেলাই আমি যন্ত্ৰ মন্ত্ৰৰ পৰা ধৰি আমাৰ বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈকে আমি বহু আবেদন বিনোদন কৰা হৈছে, যিহেতু মাজুলীৰ যি 2006 সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰ আইন, এই ক্ষেত্ৰ আইনখন বলবৎ কৰি তেওঁলোকে মাজুলীক সুৰক্ষা প্ৰদান কৰিব পাৰে। কিন্তু তেওঁলোকে কিয় নাজানো যে মাজুলীক মাহীয়াই দৃষ্টিৰে চাইছে, আৰু মাজুলী যেন তেওঁলোকৰ কাৰণে এক ক্ষীৰতিগাৰীৰ নিচিনা হৈ পৰিছে, যে বিভিন্ন ধৰ্মাৱলম্বী লোকে মাজুলীত যদি বসতি কৰি থাকে তেওঁলোকৰ নিশ্চয় কিবা মুনাফা আছে, হয়তো ৰাজনৈতিক কিবা এটা ইয়াৰ প্ৰফিট থাকিব পাৰে। কাৰণ মাজুলীখন সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰৰ জৰিয়তে বৈষ্ণৱপীঠ কৰিব পাৰে। মাজুলীত 36খন সৰু বৰ সত্ৰ আছে, আৰু ইতিমধ্যে মাজুলীত 64টা গীৰ্জা সৰু বৰ প্ৰতিষ্ঠা লাভ কৰিছে। গতিকে আমি অত্যন্ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে, আমি সন্দিহান হৈছোঁ যে মাজুলী কিমান দিনলৈ বৈষ্ণৱপীঠ হৈ থাকিব। এইটো আচলতে আপোনালোকৰ জৰিয়তে আজি আমি পুনৰবাৰ এই প্ৰশ্ন আমি চৰকাৰলৈ এৰিছোঁ। চৰকাৰে ইয়াৰ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, ই অত্যন্ত লক্ষণীয় হ'ব। খুব কম সময়ৰ ভিতৰত মাজুলী যদি খ্ৰীষ্টানীতিৰ আগ্ৰাসনত পৰে, তেতিয়াহ'লে মাজুলীৰ লগতে সমগ্ৰ অসমৰ কোনোখন জিলাতেই বৈষ্ণৱী আদৰ্শ জীয়াই নাথাকিব। ই নিশ্চিত বুলি আমাৰ ধাৰণা।